নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটিত। আজি মই চৰকাৰী চাকৰিয়াল তথা পেঞ্চনাৰ সম্পৰ্কে এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছোঁ। ভিডিঅ'টি আৰম্ভ কৰাৰ আগত সকলোকে এটি ৰিকুৱেষ্ট, আপোনালোকে মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আপোনালোকে নটিফিকেশ্যনখনত দেখা মতে চৰকাৰৰ ফালৰ পৰা SOP এখন জাৰি কৰা হৈছে, মিনছ ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এখন SOP জাৰি কৰা হৈছে। কৰ্মচাৰীসকলে এতিয়াৰ পৰা পাব এক ডাঙৰ সুবিধা, আৰু সুবিধাটো হ'ল যে আপোনালোকৰ এমপ্লয়ীসকলৰ যদি চাকৰি অৱস্থাত মৃত্যু হয় তেতিয়াহ'লে তেওঁলোকে 1 কোটিৰ পৰা 2 কোটি টকাৰ সুবিধা পাব। তেওঁলোকে নাপায়, কিন্তু তেওঁলোকৰ ফেমিলিয়ে সেইখিনি সুবিধা লাভ কৰিব। ইঞ্চুৰেঞ্চ কভাৰেজ, টাৰ্ম ইঞ্চুৰেঞ্চ থাকিব 10 লাখ টকা, লগতে পাৰ্চনেল এক্সিডেণ্ট ইঞ্চুৰেঞ্চ থাকিব। মৃত্যু হ'লে 1 কোটি টকা। যদি আপুনি এক্সিডেণ্ট হৈ আপোনাৰ হাত ভৰি ভাঙিছে, একেবাৰে ভাঙি গৈছে, তেতিয়াহ'লে আপুনি পাব 1 কোটি টকা। আৰু যদি সম্পূৰ্ণ ভগা নাই, আপুনি চলিব পৰা অৱস্থাত আছে, তেতিয়াহ'লে পাব আপুনি 80 লাখ টকা। চ' এয়া এমপ্লয়ীসকলৰ কাৰণে এটি বহুত ভাল খবৰ আহি পৰিছে। এমপ্লয়ীসকলৰ দুৰৱস্থাৰ সময়ত এই বৰঙণিয়ে তেওঁলোকৰ ফেমিলিক এক ভাল ৰাস্তালৈ লৈ যাব বুলি আশা কৰা হৈছে। চ' এয়া আছিলে আজিৰ ইনফৰমেশ্যন। লগ পাম আন এটি ভিডিঅ' লৈ, তেতিয়ালৈকে ষ্টে হেল্ডি। বাই বাই। জয় অসম, জয় হিন্দ।